নমস্কাৰ, মই বাসুমালী। আজি বিশেষ এটা উদ্দেশ্যলৈ ভিডিঅ' বনাব লগা হৈছে। যিহেতুকে আপোনালোকে গম পায় যে অসম চৰকাৰে অসমৰ প্ৰত্যেকখন জিলাত প্ৰত্যেকখন গাঁও পঞ্চায়ত অন্তৰ্গত বাগানে হওক গাঁৱে হওক মডেল চেণ্টাৰ দিছে আৰু সেইটো বৰ্তমান কাম চলি আছে। কিছুমান জেগা সম্পূৰ্ণ হৈ গ'ল আৰু কিছুমান বৰ্তমান এতিয়া কাম চলি আছে। তাৰে কিছুমান কথা লৈ কিনে মই আপোনালোকক ভিডিঅ' মাধ্যম যোগেদি আহিছোঁ। পোনপ্ৰথমে অসম চৰকাৰক বহুত ধন্যবাদ জনাইছোঁ, যিহেতুকে ইমান ধুনীয়া এই অংগনবাড়ী চেণ্টাৰ প্ৰত্যেক গাঁৱত বা প্ৰত্যেক জিলাত আপোনাৰ মুখ্যমন্ত্ৰীয়ে দিছে। তো আমাৰ অংগনবাড়ী চেণ্টাৰৰ কামখিনি আপোনালোকে চালে অবাক হ'ব। চাওক, আমাৰ হেৰিয়াত কি হৈছে, এক কোট পুটিং মাৰি কিনে এহেঁতি ৰং মাৰিবলৈ ধৰিছে আৰু মই বহুত কোৱা পাছতো এহেঁতি কৈছে যে নহয় বোলে আমাৰ বাজেটত তেনেকৈ এক কোট মাৰিবলৈ, আৰু চব জেগাতে তেনেকৈ চব ঠাইতো আমি তেনেকৈ মাৰি আছোঁ বুলি ক'লে। আৰু লগতে আমি সেই ডিষ্টেম্পাৰ মৰাৰ কাৰণে আমাৰ ইয়াত খহটা দেখাই আছে বুলি ক'লে। তেতিয়া মই তাক ক'লোঁ, যদি আপোনালোকে যদি পুটিং 2 কোট মাৰে নহয় আৰু যদি সেই ডিষ্টেম্পাৰো 2 কোট মাৰে, তেতিয়া সেই কামৰ সেই যিটো কোৱালিটি কি ধুনীয়া লাগিব আৰু বহুত প্লেন লাগিব। আপোনালোকে ইয়াত চাব, একেবাৰে কামৰ কোৱালিটি একেবাৰে এইবাৰ চাওক, যধে মধে ৰং মৰা নিচিনা লাগিছে। চাওক, কোনো কোৱালিটি নাই কামত। তো মোৰ চৰকাৰৰ এটা ৰিকুৱেষ্ট আছে, অনুৰোধ আছে যে ইমান লাখ টকা যেতিয়া দিছে, লাখ টকা এই অংগনবাড়ী চেণ্টাৰ বনাবৰ কাৰণে, তেতিয়া সেই চৰকাৰে এটা কৰণীয় কাম আছে যে চৰকাৰৰ মানুহ নহ'লে গাঁও পঞ্চায়ত লেভেলৰ মানুহ আহি কিনে এবাৰ হ'লেও ভিজিট কৰিব লাগে যে চৰকাৰে যে ইমান টকা পইচা যে দিছে অংগনবাড়ী চেণ্টাৰ বনাবৰ কাৰণে, যে সঁচাকৈ সেই অংগনবাড়ী চেণ্টাৰ ভালকৈ বনাইছে নে নাই বনোৱা, এবাৰ হ'লেও আহি কিনে চেক কৰিব লাগে। আৰু লগতে মই সেই গাঁৱৰ যি ছাত্ৰ সন্থা আছে, গাঁৱৰ বা বাগানৰ যি ছাত্ৰ সন্থা, সকলোকে অনুৰোধ আছে এহেঁতিও আহি কিনে এবাৰ হ'লেও ভিজিট কৰিব লাগে নিজৰ ঠাইত যি অংগনবাড়ী চেণ্টাৰ বনি আছে। তেতিয়া এই মানুহখিনি, কাম কৰা মানুহখিনি যে গম পাব, হৈ সঁচাকৈ মানুহখিনি আহে দেই, চাবলৈ আহে, আমি কামখিনি ভালকৈ কৰিম। নহ'লে সিহঁতি যধে মধে কৰি কিনে সিহঁতি বিলটো পাছ কৰাই কিনে গুচি যাব। তাৰপিছত যিমান মাথা মাৰিলেও লাভ নাই। কাম সম্পূৰ্ণ নোহোৱাৰ আগতে আপোনালোকে সেইটো ক'ব। তাৰপিছত ইয়াৰ আৰু এটা বস্তু এটা দেখাব চেষ্টা কৰিছোঁ। এইফালে ৰেলিং চাওক, 1 ইঞ্চি পাতি দি কিনে ৰেলিংটো লগাই থৈছে। সেইখিনি ল'ৰা ছোৱালী যদি খেলে নহয়, 1 মাহো বেছি দিন নাযায়, ভাঙি থাকিব। সেইটো মই তাত গ'লোঁ, সেই ৰেলিংটো যেতিয়া মই টাচ কৰিলোঁ তেতিয়া পূৰা হিলি আছে, মানে ঢিলা হৈ আছে। তো মোৰ হিচাপত সেইটো বেছি দিন নাযায়। তো মোৰ ইয়াত সকলোকে অনুৰোধ বা ওচৰ চুবুৰীয়া মানুহক অনুৰোধ যে সকলোৱে আহিব, চাব কামখিনি কেনেকুৱা কি হৈছে। সকলোৰে অধিকাৰ আছে ক'বলৈ, আপোনালোকে ক'ব। ইয়াত আৰু এটা বস্তু দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে দৰ্জা চাওক, ইমান গেপ হৈ আছে। ইয়াত যদি ইমান গেপ থাকে, তেতিয়া সাপ যদি সোমাই, সৰু ল'ৰা ছোৱালী যদি তাত থাকে, যদি সাপে খুটি দিয়ে, বহুত ডাঙৰ এটা ৰিস্ক হ'ব, বহুত ডাঙৰ এটা কথা হ'ব। আপোনালোকে সেইটো অলপ ধ্যান দিব। ইমানে কৈ সকলোকে নমস্কাৰ জনাইছোঁ আৰু সকলোৱে সেই ভিডিঅ'টো শ্বেয়াৰ কৰিব।